যদি আপোনাৰ ধৰি লোৱা কাৰেণ্টটো 10 ঘণ্টা 8 ঘণ্টা তেনেকৈ নাই, তেতিয়া আপোনাৰ মেচিনত পোৱালি মৰি যোৱা তেনেকুৱা প্ৰব্লেম দেখা দিব পাৰে। আৰু যদি আপোনাৰ ঘনকৈ কাৰেণ্ট গৈছে আহিছে তেনেকৈ থাকে, 1 ঘণ্টামান গৈছে আকৌ 1 ঘণ্টামান আকৌ আহিছে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কেতিয়াও কোনো ধৰণৰ প্ৰব্লেম নিদিয়ে। তেনেকৈ যদি হৈ থাকে গোটেই দিনটো অহা যোৱা কৰি থাকে, তেনেকুৱা প্ৰব্লেম নহয়। যদি আপোনাৰ একদম একেৰাহে যোৱাই অহা নাই বহুত টাইমৰ কাৰণে, তেতিয়া প্ৰব্লেম দিব পাৰে। বহুত টাইম বুলি ক'লে আপোনাৰ 4-5 ঘণ্টালৈ মই এতিয়ালৈ থাকি পাইছোঁ। 4-5 ঘণ্টা থাকিলেও একো নহয়। মই যিখিনি এক্সপিৰিয়েঞ্চেৰে পাইছোঁ, মই জানাত 6-7 ঘণ্টা 8 ঘণ্টা থাকিলেও চাগে একো নহয়। কিন্তু 8 ঘণ্টাৰ পিছত যদি আপোনাৰ বহুত টাইম হৈ যায়, তেতিয়া হয়তো 2-এটাকৈ পোৱালি মৰাৰ আৰম্ভ হৈ যাব পাৰে। সেইকাৰণে সাৱধান হৈ থকাটো ভাল। ইনভাৰ্টাৰ যদি আছে কাৰোবাৰ কানেকশ্যন লগাই থৈ দিয়াটো ভাল। আৰু যদি আপোনালোকৰ ফালে লাইন নাযায়, 2-3 ঘণ্টা যায়, তেতিয়াহ'লে আপোনালোকে ইনকিউবেটৰ মেচিনটো ল'ব পাৰে।